সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বৰ্তমান সমগ্ৰ অসমতে চলি আছে ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ আন্দোলন ব্যতিক্ৰম নহয় বিলেচিপাৰা। মই আহি উপস্থিত হৈছোঁ বৰ্তমান এই প্ৰতিবাদী স্থলী য'ত বিলেচিপাৰা সমজিলাৰ অন্তৰ্গত ৰাণীগঞ্জ উন্নয়ন খণ্ডত বৰ্তমান চলি আছে এক প্ৰতিবাদী কাৰ্যসূচী আৰু কেমেৰা পাৰ্চন মোৰ সতীৰ্থ পোনে পোনে মই এই দৃশ্য দেখাবলৈ অনুৰোধ জনাইছোঁ। এয়া বৰ্তমান আপোনালোকে দেখা পাইছে সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বৰ্তমান ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ এক শান্তিপূৰ্ণ প্ৰতিবাদেৰে তেওঁলোকে ধৰ্মঘট কাৰ্যসূচী অনুষ্ঠিত কৰি আছে বৰ্তমান আৰু এওঁলোকৰ কিছুমান দাবী লৈ পেলাই আজি 3 দিন ধৰি এই ধৰ্মঘট কাৰ্যসূচী চলি আছে আৰু বৰ্তমান সমগ্ৰ অসমতে চলি আছে ব্যতিক্ৰম নহয় বিলেচিপাৰা। আমাৰ দাবী 60 বছৰলৈকে চাকৰি সুনিশ্চিত কৰক, সমকামৰ সমমৰ্যাদা প্ৰদান কৰক, সমকামৰ আমার দাবি আমার দাবি সমকামৰ সমমৰ্যাদা প্ৰদান কৰক, সমকামৰ সমমৰ্যাদা প্ৰদান কৰক, সমকামৰ সমমৰ্যাদা প্ৰদান কৰক, চাকৰি স্থায়ীকৰণৰ জৰিয়তে 60 বছৰলৈকে চাকৰি সুনিশ্চিত কৰক, স্থায়ীকৰণৰ জৰিয়তে 60 বছৰলৈকে চাকৰি সুনিশ্চিত কৰক, চাকৰি স্থায়ীকৰণৰ জৰিয়তে 60 বছৰলৈকে চাকৰি সুনিশ্চিত কৰক, এই চাৰ পলিচি প্ৰযোজ্য কৰক, এই চাৰ পলিচি প্ৰযোজ্য কৰক, এই চাৰ পলিচি প্ৰযোজ্য কৰক, আৰপি প্ৰদান কৰক, আৰপি প্ৰদান কৰক, বিভিন্ন দাবী তেওঁলোকে প্ৰদান কৰিছে। তেওঁলোকৰ আৰপি প্ৰদান নতুবা HR পলিচি প্ৰযোজ্য আৰু চাকৰি স্থায়ীকৰণৰ জৰিয়তে 60 বছৰলৈকে তেওঁলোকৰ চাকৰি সুনিশ্চিতকৰণ ইত্যাদি দাবী লৈ পেলাই আজি ঠিকাভিত্তিক কৰ্মচাৰীসকলে আজি ৰাণীগঞ্জ উন্নয়ন খণ্ড কাৰ্যালয়ৰ সন্মুখত বৰ্তমান এই অনুষ্ঠিত কৰি আছে ধৰ্মঘট কাৰ্যসূচী আৰু মই পোনে পোনে তেখেতসকলৰ কিছু হাস্য সংগ্ৰহ কৰাৰ কাৰণে যত্ন কৰিম। হয় দাদা, আপুনি অলপমান থিয় হ'ব নেকি? হয়, বৰ্তমান সমগ্ৰ অসমতে অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ যি 3 দিনীয়াকৈ অৱস্থান ধৰ্মঘট চলি আছে বৰ্তমান ৰাণীগঞ্জ উন্নয়ন কাৰ্যালয় উন্নয়ন খণ্ড কাৰ্যালয়ত কি আচলতে মূল দাবী বা কি কাৰণত আপোনালোকে এই কাৰ্যসূচী অনুষ্ঠিত কৰিব লগা হ'ল চমুকৈ দুষাৰমান জনাওক। জয় জয় যে আপোনালোকলৈ মই সাদৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে যে ইয়ালৈ আগবাঢ়ি আহিছে আৰু আমাৰ মৰ্মবেদনা অনুভৱ কৰি সমগ্ৰ অসমবাসী তথা আমাৰ প্ৰশাসনক যে আপোনালোকৰ জৰিয়তে আমি জ্ঞাপন কৰিবলৈ পাৰি আছোঁ সেইকাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমি অকল যে বিলাসীপাৰা খণ্ড উন্নয়নৰ বিষয়ত উপস্থিত হৈছোঁ এয়া নহয়, সমগ্ৰ অসমতে বিভিন্ন খণ্ড উন্নয়ন কাৰ্যালয়ত আমি যিমান MGNৰেগাৰ আণ্ডাৰত কাম কৰি আছোঁ, আমি যি শৰ্তত ইয়াতে চাকৰিত আমি উপনীত হৈছিলোঁ আৰু আমি বহুত দিন হৈ গ'ল, বহুতৰে এতিয়া আমাৰ সময়সীমা শেষে হৈ গ'ল আৰু আমাৰ যিবিলাক আমাৰ সৰু ভাইটি আৰু ভণ্টিসকল এতিয়ালৈকে চাকৰি কৰি আছে আৰু যিমান মানে আমাৰ দৰমহা ক'বলৈ আমি টান পাওঁ, যিমানলৈকে আমাৰ মাননি দি আছে এই মাননিত আমাৰ ঘৰ সংসাৰ পৰিয়াল বৰ্তমান যেটো আমাৰ বজাৰ মূল্য আৰু চলিবলগীয়া যেটা ষ্টেটাছ আমি মেইনটেইন কৰিব পৰা নাই, যাৰ কাৰণে আমি যোৱাকালিৰ পৰা আমি সমগ্ৰ অসমত এনেকৈ আমি পেন ডাউন কাৰ্যসূচী লৈছোঁ। আজিৰ পৰা আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ, বিভিন্ন দাবী উত্থাপন কৰি অসম চৰকাৰলৈ আমাৰ একান্ত অনুৰোধ, যিয়ে নহওক যদি আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ অস্থায়ী কৰ্মচাৰীবিলাক যদি সমকামৰ সমমৰ্যাদা পায় আমি কিয় নাপাম? আমিওতো এই অসমৰ বাসিন্দা, আমিওতো এই অসমৰ ভোটাৰ, আমিওতো এই অসম চৰকাৰক আমি বিভিন্ন ধৰণৰ অকল যে আমি MGNৰেগাৰ কাম কৰোঁ এইটো নহয়, আমি বিভিন্ন সময়ত নিৰ্বাচনৰ কাম কৰোঁ আৰু প্ৰশাসনৰ যিমানলৈকে কাম আছে যি কাম আমাক কৰিবলৈ দিয়ে সেইটো কাম আমি কৰি দিওঁ আৰু আমাৰ কৰ্মদক্ষতা আছে। এই কৰ্মদক্ষতা হিচাপত আমি যি মাননি পাব লাগিছিল আজিলৈকে আমি সেই মাননিটো পোৱা নাই। আজি মোৰ 58 ইয়াৰ্ছ হৈছে আৰু 2 বছৰ পিছত হয়তো মোক যাব লাগিব। আজি আমি 58 ইয়াৰ্ছ 60 বছৰ যদি আমাৰ চাকৰি হয় 60 বছৰ পিছত আমি না পেঞ্চন পাম না একো কৰিম। আমি তাৰ পিছত আমাৰ পৰিয়াল ঘৰ সংসাৰ আমাৰ
ল'ৰা ছোৱালীক কেনেকৈ আমি শিক্ষা প্ৰদান কৰাম আৰু জীৱিকা নিৰ্বাহ কৰিম, এইটো আমাৰ এতিয়া আজিৰ ডেটত চিন্তা বিষয় হৈ আছে। গতিকে অসম চৰকাৰৰ জৰিয়তে আপোনালোকৰ জৰিয়তে অসম চৰকাৰক আমি এইটোৱেই জনাব খুজিছোঁ যে আমাৰ প্ৰতি আপোনালোকে অলপ মৰমীয়াল হওক আৰু আমাক সহায় সহযোগিতা কৰক। আমি আপোনালোকক বিভিন্ন সময়ত বিভিন্ন সহায় সহযোগিতা আগবাঢ়ি যাম। ইমানলৈকে মই মোৰ ভাষণ সামৰিলোঁ। হয়, নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে এই অসম পঞ্চায়ত বা গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ এক তাৎপৰ্যপূৰ্ণ বক্তব্য, কিছুমানৰ মাত্ৰ কেইটামান বাকী আছে, ফলত আজি তেওঁলোকে এক আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছে। সমগ্ৰ অসমৰ লগতে বৰ্তমান চলি আছে বিলাসীপাৰা উন্নয়ন খণ্ড কাৰ্যালয়ত এই প্ৰতিবাদী কাৰ্যসূচী। কেমেৰা পাৰ্চন মোৰ সতীৰ্থৰ সৈতে মই বিলাসীপাৰাৰ পৰা শ্বৰীফ আহমেদ, DA News Plus। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।